হয় চাওক, এই মুহূৰ্তত এটা বহু চৰ্চিত এটা বিষয় হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কলেৰা, যক্ষ্মা এনেধৰণে আচলতে বিভিন্ন ধৰণৰ ৰোগে ইতিমধ্যে ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা গৈছে। আৰু বিভিন্ন ধৰণৰ এই মুহূৰ্তত আমাৰ খবৰ যি আহিছে যে যোৰহাটৰ বিভিন্ন প্ৰান্তত কিন্তু এনকেফেলাইটিছৰ দৰে যে ৰোগত ইতিমধ্যে লোক মৰিছে আৰু ইতিমধ্যে বহুকেইজন ইতিমধ্যে যোৰহাট মেডিকেল কলেজৰ হস্পিটেলত কিন্তু এই মুহূৰ্তত ভৰ্তি হৈ থাকিব লগা অৱস্থাত পৰিছে। কিন্তু এই যিবিলাক কথা, এই কথাবিলাকৰ সমান্তৰালভাৱে যদি আমি চাওঁ যে প্ৰকৃততে গ্ৰামাঞ্চলবিলাকত সমান্তৰালভাৱে যিবোৰ চাহ বাগান অধ্যুষিত যি অঞ্চল, সেই অঞ্চলবিলাকত এই মুহূৰ্তত আচলতে স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত কেনেকৈ ধৰণে সজাগ হৈছে। এই যিবোৰ বেমাৰ, এই বেমাৰবোৰ নিৰ্মূলৰ কাৰণে বা প্ৰতিৰোধৰ কাৰণে সমান্তৰালভাৱে ইয়াৰ পাৰিপাৰ্শ্বিক বাতাবৰণসমূহ আচলতে সংশোধন কৰাৰ ক্ষেত্ৰত বা এইসমূহৰ ক্ষেত্ৰত কেনেধৰণে আচলতে বাগান কৰ্তৃপক্ষ হওক বা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মই এই মুহূৰ্তত তিয়ক চাহ বাগিচাত উপস্থিত আছোঁ, এটা লাইনত উপস্থিত আৰু ইয়াৰ একাংশ লোকৰ পৰা কিছু কথা জানিব বিচাৰিম। আজি এইটো কথা আপোনালোকৰ পৰা জানিব বিচাৰিম, যিহেতু আপোনালোকে হয়তো জানিছে যে ইতিমধ্যে যোৰহাটেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত তিনিচুকীয়াৰ কথা আহিছে, এই বিভিন্ন স্থানত ইতিমধ্যে বিভিন্ন ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা গৈছে, বাতৰি ইতিমধ্যে হৈছে। যোৰহাটতো খবৰ আহিছে যে এনকেফেলাইটিছো হৈছে। এতিয়া কথা হ'ল এই বাগান অঞ্চলবিলাকত, বিশেষকৈ আপোনালোকৰ বাগানত আহিলোঁ, কেনেকুৱা ধৰণৰ ইয়াৰ স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত আচলতে কেনেকুৱা ধৰণৰ পৰ্যাপ্ত আপোনালোকৰ চিকিৎসক বা ইয়াৰ কেনেকুৱা ধৰণৰ ব্যৱস্থাখিনি কেনেকুৱা? ইয়াত চাওক, আজি আপোনালোকে চবেই জ্ঞাত যে আজি 2019 চনত যিটো ঘটনা হৈ গ'ল ইয়াত, তাৰপিছতো মানে আমাৰ তিয়ক চাহ বাগিচাৰ যিখিনি মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে বাগানৰ পৰা, সেইখিনি নাই। ইয়াত কেইজন ডক্টৰে আপোনাৰ 5টা ডিভিজন চায়। এতিয়া আপোনাৰ আমি কেইবাবাৰো আমাৰ আচ্ছাৰ তৰফৰ পৰা আমি কেইবাবাৰো সেইটো বিষয়ত আমি মেনেজাৰক লিখিতভাৱে কাগজো দিয়া হৈছে। গতিকে সেইটো বিষয়ত একো মেনেজাৰে এতিয়ালৈকে গুৰুত্ব সহকাৰে লোৱা নাই। আৰু কথা হৈ গ'ল, এতিয়া যিজন আমাৰ জনকল্যাণ বিষয়া আছে, তেওঁ তেনেকুৱা ধৰণৰ একো, এতিয়া আপোনালোকে মন কৰিছে নলা নৰ্দমা যিখিনি আছে সেইখিনিতো মানে বহুত লেতেৰা, মানে ইয়াততো বেমাৰ হোৱা সম্ভাৱনাটো আছেই। কথা হৈ গ'ল, এইখিনি বিষয়ত যিভাগে পদক্ষেপ ল'ব লাগিছিলে সেইখিনি আমি এতিয়ালৈকে দেখা নাই তিয়ক চাহ বাগিচাত। যিজন জনকল্যাণ বিষয়া আমাৰ ইয়াত বৰ্তমান আছে, তেখেতে মানে আপোনাৰ অকল মেনেজাৰ অফিচতে বহি থাকে। লাইনত কি হৈ আছে, লাইনৰ মানুহৰ ঘৰ ভঙা, আপোনাৰ লেট্ৰিন বাথৰুমৰ ব্যৱস্থা, খোৱা পানীৰ ব্যৱস্থা, সেইখিনিক লৈ মানে তেওঁ একো পদক্ষেপেই নলয়। তাৰ ভিত্তিত ক'বলৈ গ'লে মানে আমি এতিয়া বহুত সমস্যাত ভুগি আছোঁ। এতিয়া তাৰ হেৰিক লৈ আপোনাৰ মেনেজাৰে বা আজি কোম্পানীয়ে একো এতিয়ালৈকে ডিচিশ্যন লোৱা নাই। আপোনালোকৰ পৰা কিছু কথা আমি জানিব বিচাৰিম যে কেনেকুৱা ধৰণৰ যে ইয়াত যে পৰ্যাপ্ত যিটো আপোনাৰ ঔষধৰ কথাবিলাক এই মুহূৰ্তত আহিছে, যে ঔষধৰ ক্ষেত্ৰত বা ইয়াৰ যিবোৰ আমাৰ বাগানৰ যিবিলাক লাইন আচলতে সেই গলিবিলাকৰ পৰিষ্কাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ এই মুহূৰ্তত ব্যৱস্থা, কেনেধৰণে যে প্ৰতিষেধক কিবা ধোঁৱা দিয়া এনেকুৱা ধৰণৰ ব্যৱস্থা? ইমান তেনেকুৱা হোৱা নাই এতিয়ালৈকে, তেনেকুৱা ধোঁৱা দিয়া ব্যৱস্থা একো নাই। তাকো কেতিয়াবা মাহেকত দিব লাগে 5বাৰমানকৈ দিয়ে চাগে আগতে, এতিয়াতো তেনেকুৱা নাই। এবাৰ দুবাৰ দিলে মাহেকত হৈ গ'ল, তেনেকুৱা আৰু নাই নহয়। আকৌ ডিভিজন এটা ডক্টৰে 5টা ডিভিজন চলাই আছে এতিয়া বৰ্তমান। সেইবোৰ আৰু কিছু কথা পাতিব বিচাৰিম, আৰু কিছু লোক আছে আপোনালোকৰ পৰা কিছু কথা মই জানিব বিচাৰিম যে কেনেকুৱা ধৰণৰ যে যিহেতু আমি এটা কথাই চাই আছোঁ যে বিশেষকৈ চিকিৎসা ক্ষেত্ৰতো কথা চাই আছোঁ। বাগানৰ আজিৰ তাৰিখত কেনেকুৱা ধৰণৰ চিকিৎসা ব্যৱস্থাটো কেনেকুৱা, পৰ্যাপ্ত আপোনালোকৰ যদি আপোনাৰ হস্পিটেললৈ যায় পৰ্যাপ্ত আপোনালোকৰ দৰৱ পাতি পাইছেনে? এই যিসমূহ বেমাৰৰ কাৰণে প্ৰতিৰোধৰ কাৰণে ইয়াত কেনেকুৱা ধৰণৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰিছেনে? ইয়াত ধোঁৱা দিছেনে? DDT দিয়া ব্যৱস্থা কৰিছেনে? এই কথাবিলাক আপোনালোক সজাগ কৰিছেনে যে কেনেকুৱা ধৰণৰ এই ক্ষেত্ৰত সেইটো এটা সজাগতাৰ ক্ষেত্ৰত চাবলৈ গ'লে বিশেষকৈ তেনেকুৱা একো মেনেজাৰে পদক্ষেপ লোৱা নাই বুলি আমি দেখিবলৈ পাইছোঁ। যিহেতু নলা নৰ্দমা আপোনালোকে দেখিছেই বহুত লেতেৰা হৈ আছে, আৰু যিবিলাক মানে দৰৱ দিব লাগে বেমাৰৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সেইবিলাক দৰৱ দিয়া হোৱা নাই ইয়াত। আৰু মেডিকেলৰ ক্ষেত্ৰত আপোনালোক জানেই এজন চিকিৎসকে 5টাকৈ ডিভিজন চলাবলগীয়া হৈছে। যিহেতু তিয়ক বাগান আমাৰ হেড হয় জগদোৱা, নামচিচু, ডালিম, খনিকৰ, এনেকৈ 5টা ডিভিজন একেজন মেনেজাৰে চলাই আছে। আৰু জনকল্যাণ বিষয়ে তেখেতৰ যিটো কাম, সেইটো কাম আমি কৰিবলৈ দেখা পোৱা নাই। নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ অভিযোগ আচলতে এক প্ৰকাৰে ক'ব লাগিব যে এজন ডক্টৰে 5টাকৈ ডিভিজন চলাই আছে। আৰু বৃহত্তৰ যিটো তিয়ক চাহ বাগিচাৰে নহয় আচলতে ডালিম, খনিকৰ এনেকৈ বৃহত্তৰ 5টা ডিভিজনৰ আজি হাজাৰ আচলতে যিসমূহ লোকৰ বিনিময়ত এজন কেৱল ডক্টৰ। এই ক্ষেত্ৰত আচলতে বাগান কৰ্তৃপক্ষ হওক বা প্ৰশাসনে, মই এটা কথা এইকাৰণে ক'ম, চৰকাৰী পক্ষৰ ফালৰ পৰা আচলতে বাগানৰ স্বাস্থ্য ক্ষেত্ৰত এম্বুলেঞ্চ দিছে, সেইটো সঁচা কথা। কিন্তু তাৰ সমান্তৰালভাৱে এই যিসমূহ কথা যে যিসমূহ সহজ সৰল লোক বা এই যিসকল বাগান চাহ অধ্যুষিত
অঞ্চলৰ যিসকল এই সকল লোকক কিন্তু এই যিসমূহ বেমাৰ এই বেমাৰবোৰৰ ক্ষেত্ৰত কিন্তু সজাগতা অনাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা এই মুহূৰ্তত পৰিলক্ষিত নহ'ল এই বাগানৰ আচলতে যি নলা নৰ্দমা পৰিষ্কাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা দেখা পোৱা নগ'ল তাৰ সমান্তৰালভাৱে চিকিৎসকৰ যি অভাৱ এই চিকিৎসকৰ অভাৱটোৱে কিন্তু এই মুহূৰ্তত এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বা চিন্তাৰ বিষয় হৈ পৰিছে তিয়ক চাহ বাগিচা অঞ্চলৰ এইসকল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত